নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত নিৰ্বাচনী আয়োগে ঘোষণা কৰা কেইটামান নতুন নিয়ম সম্পৰ্কত কিছু কথা আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থব। আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচনী আয়োগে কেইবাটাও নতুন নিয়ম ঘোষণা কৰিছে। সেইমতে কোনো প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হলে প্ৰাৰ্থীগৰাকীৰ বয়স 21 বছৰ হোৱাৰ লগতে প্ৰাৰ্থীগৰাকী তথা পৰিয়ালৰ কোনো ব্যক্তি বাল্য বিবাহৰ লগত জড়িত নথকাৰ উপৰিও প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ব্যক্তিগৰাকীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অৱশ্যে 2018 চনৰ 19 বছৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীৰ ক্ষেত্ৰত এই বাধ্যবাধকতা নাথাকিব। ইয়াৰ উপৰিও নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা, দেউলীয়া, চৰকাৰী অনুদান লাভ কৰা, চৰকাৰী চাকৰিয়াল, গাঁও পঞ্চায়ত, জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা, কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা, সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা আদি ব্যক্তি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত অযোগ্য বুলি বিবেচিত কৰা হ'ব। নিৰ্বাচনত প্ৰাৰ্থী হ'ব বিচৰা ব্যক্তিজন ৰুল 5/1995ৰ আধাৰত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰাৰ লগতে ব্যক্তিগৰাকীৰ বাসস্থানত চেনিটাৰী লেট্ৰিন থকাটো বাধ্যতামূলক। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰৰ লগত শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা দাখিল কৰাৰ লগতে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, সমবায় সমিতিৰ পৰা কোনো আপত্তি নথকা প্ৰমাণপত্ৰ, বেংকৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, ভোটৰ তালিকাৰ প্ৰমাণপত্ৰ, শেহতীয়া খাজনা ৰচিদ, আঞ্চলিক পঞ্চায়তৰ পৰা NOC, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ আৰু প্ৰাৰ্থীগৰাকীৰ নামত থকা বেংক একাউণ্ট সম্পৰ্কীয় নথি আদি জমা দিব লাগিব। ইয়াৰ বাহিৰেও প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ প্ৰস্তাৱক আৰু সমৰ্থকৰ প্ৰয়োজনীয় নথিপত্ৰ এই মনোনয়ন পত্ৰৰ লগত সংলগ্ন কৰি দিব লাগিব। ধন্যবাদ।